দক্ষিণ হালমাৰাৰ মানকাছাৰ জিলাৰ আৰক্ষীৰ বৃহৎ সাফল্য হাতহিঙিমাৰীৰ ভীমাপাৰাত শেখ ফৰিদ আব্দুল্লাহৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত এজন আছামিক আৰক্ষীয়ে কৰায়ত্ব হত্যাত অভিযুক্ত আছামীগৰাকী জিলাখনৰ গড়কাপ্তানী বিভাগৰ কনিষ্ঠ অভিযন্তা জয়নাল আবেদিন অভিযুক্তক আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰি সোধপোছ চলাই আছে যোৱা 29 অক্টোবৰৰ পুৱতি নিশা হাতহিঙিমাৰীৰ ভীমাপাৰা গাঁৱৰ নিজ গৃহৰ কাষতে শেখ ফৰিদ আব্দুল্লাহৰ মৃতদেহ ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছিল শেখ ফৰিদ প্ৰয়াত অৱসৰপ্ৰাপ্ত শিক্ষক সুৰহাব আলীৰ পুত্ৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা কনিষ্ঠ অভিযন্তাগৰাকীৰ পলাতক অৱস্থাত আছিল অভিযন্তাগৰাকীৰ পত্নীকো খাৰুৱাবান্ধা আৰক্ষী চকীলৈ আৰক্ষীয়ে লৈ আনে যদিও বৰ্তমানলৈ আটক কৰা নাই দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদে সাংবাদিকৰ আগত মন্তব্য কৰে আমাৰ 28 তাৰিখ ৰাতি 29 তাৰিখ ৰাতিপুৱা একচুৱেলি ডিটেক্ট হৈছিলে ভীমাপাৰা বুলি কয় মাৰ্ডাৰ এটা আছিলে ডিঙি কাটি হত্যা কৰা আছিল সেই সংক্ৰান্তত আমাৰ কেছ এটা ৰেজিষ্টাৰ হৈছিলে 345/2020 সাউথ হালমাৰ অফিচ আণ্ডাৰ ছেকশ্যন 120B 302 with 34 সেইমতে আমি তদন্ত আৰম্ভ কৰিছিলোঁ তদন্ত ভিত্তিত আমি তথ্য প্ৰমাণ পালোঁ জয়নাল আবেদিন ইয়াৰ খাৰুৱাবান্ধা তেখেত গতিকে আমি যিখিনি তথ্য প্ৰমাণ পাইছিলোঁ তাৰে ভিত্তিত যোৱাকালি ৰাতি জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰা হ'ল আৰু বাকী ইনভেষ্টিগেশ্যন এতিয়া চলি আছে কমপ্লিট হোৱা নাই তেওঁ এৰেষ্ট হৈছে এতিয়া তেওঁক এৰেষ্ট কৰা অকল তেওঁকে কৰিছে আৰু কোনোবা আছে এতিয়াতো জাষ্ট মাৰ্ডাৰটোতে কেৱল এজন মানুহ কৰা নাই আছে বেলেগ মানুহ কিন্তু প্ৰথম তেখেতক এৰেষ্ট কৰা হৈছে আৰু কাৰোবাক আটক কৰা হৈছিল নাই তেখেতৰ বাহিৰে আমি এতিয়ালৈকে আটক তেখেতক ঘৈণীয়েকক আমি আনিছোঁ কাৰণ এই গোটেই ঘটনাটোত তেখেতক ঘৈণীয়েকক ইনভলভমেণ্ট আমি সন্দেহ কৰিছোঁ তেখেতক সোধা পোছা কৰি আৰু যদি আমি তেখেতৰ এগেইনষ্টে যিখিনি আমাৰ মানে ইনিচিয়েল যিখিনি এভিডেঞ্চ আছে সেইখিনি যদি আমি কথা বতৰা মেচ কৰে তেতিয়াহ'লে ঘৈণীয়েকক এৰেষ্ট কৰা হ'ব জনা কি কাৰণত দুজন মানুহে মানে পাৰ্চনেল তেওঁলোকৰ মানে এটা এনিমিটি আছিলে শত্ৰুতা আছিলে তেওঁলোকৰ আগৰ পৰা দ্বিতীয়তে কিছু পৰিমাণে তেওঁলোকৰ মানে এক্সট্ৰা মেৰিটেল কাইণ্ড অফ এফেয়াৰ্ছ মানে আমি মানে পাইছোঁ এভিডেঞ্চ এতিয়ালৈকে মানে সেইখিনি জয়নাল আবেদিন এনে কি কৰে তেখেত জুনিয়ৰ ইঞ্জিনিয়াৰ PWD কিবা আমি কিছু খবৰ পাইছোঁ তেওঁৰ বদলি হৈ যাব হয়তো বাকীটো আমাৰ ইনভেষ্টিগেশ্যনে এতিয়ালৈকে সেইটো মানে প্ৰত্যায়িত কৰাৰ কাৰণে প্ৰমাণিত কৰাৰ কাৰণে সিমানখিনি উপনীত হোৱা নাই জাষ্ট খবৰ পাইছে সেইখিনি আমাৰ কাৰণে খবৰে হৈ আছে আৰু কিমানজনে এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে মাৰ্ডাৰটোত এতিয়ালৈকে আমি আপোনাক স্পেচিফিক নাম্বাৰ ক'ব নোৱাৰিম যে ইমানজন এৰেষ্ট হ'বৰ কাৰণে বাকী আছে কাৰণ মোক ক'বই নহয় যে আমি ইনভেষ্টিগেশ্যন চলিয়ে আছে গতিকে আগবাঢ়িলে আমি গম পাম মানে এইকেইদিন কি মাৰ্ডাৰ হোৱাৰ পিছত পলাই আছিল হয় এখেতে আমাক মিছলিড কৰি আছিলে মানে গুৱাহাটীত থকা বুলি কৈ আছিলে কিন্তু গুৱাহাটীত নাছিলে তেখেতে এটা কালাপানী বুলি জাগা এটা আছে 20 কিলোমিটাৰ মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।